যিসকলে কুরবানি দিম বুলি ভাবিছে সাবধান, 5টা ভুল কোনেও নকৰিব। যদি এই ভুল কৰে আপোনাৰ কুরবানি নহব। আপুনি লাখ লাখ টকা খৰচ কৰি এনে কুরবানি দিলে ইয়াৰ কাৰণে কোনো সওয়াব আপুনি নাপায়, কোনো ফায়দা নহয়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আহক আমি মাসাইলখিনি জানি লওঁ। আমি প্ৰথমতে কুরবানিৰ নিচাবটো আলোচনা কৰিম। কিমান টকা থাকিলে আপুনি কুরবানি দিব লাগিব, তাৰপিছত পৰিয়ালৰ সকলোৱে কুরবানি দিব লাগিব না নাই, ইয়াৰ লগে লগে এই মাসাইলখিনি আমি আলোচনা কৰিম। ধাৰ থাকিলে অথবা ধাৰ কৰি আনি কুরবানি দিব পাৰি না নাই, ইয়াৰ লগতে মৃত ব্যক্তিৰ নামত কুরবানি দিলে কুরবানি হ'ব না নাই। তৃতীয় নম্বৰত বাছা কুটা কৰাৰ বিনিময়ত যদি কুরবানিৰ মাংস দিয়া হয় তেতিয়াহ'লে কুরবানি হ'ব না নাই। ইয়াৰ পিছত কুরবানিৰ মাংসৰ ভাগ কেইটা কৰিব লাগে, কুরবানিৰ মাংস ফ্ৰিজত ৰাখি বহুত দিনলৈ খাই থাকিব পাৰি না, এনেকৈ কুরবানি হ'ব না নাই। 5 নম্বৰত আকিকা নিদিয়াকৈ কুরবানি দিলে অথবা আকিকা আৰু কুরবানি একেলগে দিলে কুরবানি হ'ব না নাই। গোটেইখিনি বিষয় আমি আলোচনা কৰিম। প্ৰথমতে আহক কুরবানিৰ নিচাবটো আমি আলোচনা কৰোঁ। মনত ৰাখিব, কুরবানি ইয়াৰ অৰ্থ হৈছে কাৰৰাবা ইউকাৰিবু কুরবানান বিমানা কুরব হাসিল কৰনা, নিকটৱৰ্তী হোৱা। আল্লাহ তাআলাৰ সন্তুষ্টি লাভৰ বাবে নিজৰ মৰমৰ আৰু পছন্দৰ জানোৱাৰ আল্লাহৰ নামত উৎসৰ্গ কৰাৰ নাম হৈছে কুরবানি। ইয়াৰ আৰু এটা অৰ্থ হৈছে ত্যাগ। আল্লাহ তাআলাৰ নামত কিবা এটা নিজৰ পছন্দৰ বস্তু যেতিয়া আপুনি ত্যাগ কৰিব তেতিয়া আল্লাহ তাআলাৰ নিকটৱৰ্তী হ'ব পাৰিব। এই কুরবানি হযরত আদম আলাইহিস সালামৰ দিনৰ পৰাই চলি আহিছে। কুরবানিৰ সিস্টেমবোৰ বেলেগ আছিল। আগতে কুরবানি দি পাহাৰত থৈ আহিছিল, আকাশৰ পৰা জুই আহি যদি খাই যায় তেতিয়া কুরবানি কবুল হোৱা বুলি গণ্য কৰা হৈছিল। যদি তেনেকৈ পৰি আছে আকাশৰ পৰা জুই অহা নাই তেতিয়াহ'লে সেই কুরবানি কবুল হোৱা নাই। আগত সিস্টেমবোৰ তেনেকুৱা আছিল। কিন্তু হযরত ইব্ৰাহিম আলাইহিস সালামৰ জামানাৰ পৰা কুরবানিৰ এটা পেহচান হ'ল। সেই ঘটনাৰ পৰা ইব্ৰাহিম আৰু ইছমাইলৰ যি ঘটনা, ইছমাইল আলাইহিস সালামৰ জবেহৰ যি ঘটনা, সেইফালে বাৰু নাযাওঁ। আসল কথা হৈছে কুরবানি হৈছে নিজৰ পছন্দৰ আৰু মৰমৰ বস্তু আল্লাহৰ নামত উৎসৰ্গ কৰাৰ নাম হৈছে কুরবানি। ইয়াৰ দ্বাৰা আল্লাহ তাআলাৰ নিকটৱৰ্তী হাসিল কৰিব পাৰি। কুরবানি কোনে কোনে দিব লাগিব, কাৰ ওপৰত কুরবানি ওয়াজিব হয়। মনত ৰাখিব, কুরবানিৰ যিটো নিচাব সেইটো হৈছে জাকাতৰ নিচাব। যিজন ব্যক্তি জাকাতৰ নিচাবৰ মালিক হৈ যায়, 7.5 তোলা সোণ বা তাৰ মূল্য, 52.5 তোলা ৰূপ বা তাৰ মূল্য, ইমানখিনি সম্পত্তিৰ মালিক হৈ যায়, ইয়াত তেওঁৰ জৰুৰতৰ সামানতকৈ, যিবোৰ ব্যৱহাৰিক জৰুৰতৰ হয়, ইয়াতকৈ যদি অধিক হয় আৰু বছৰটো পাৰ হৈ যায় তেতিয়া জাকাতৰ নিচাবৰ মালিক হৈ যায়। কিন্তু কুরবানিৰ কাৰণে এটা বছৰ পাৰ হোৱা জৰুৰী নহয়। কুরবানিৰ কাৰণে ঈদৰ এই কেইদিন, ঈদৰ দিন, তাৰ পিছৰ দিন যদি এইখিনি টকাৰ মালিক হৈ যায় তেতিয়াহ'লে সেইজনে কুরবানি দিব লাগিব। 7.5 তোলা সোণ যদি আপুনি গ্ৰামত ভাগ কৰে তেতিয়াহ'লে 87.48 গ্ৰাম সোণ হয়। আজিৰ তাৰিখত সোণৰ মূল্য, আজি অসমৰ যিটো ৰেট, পাৰ গ্ৰাম 14,115 টকা হয়। তেতিয়াহ'লে 87.48 গ্ৰাম সোণৰ মূল্য হৈছে আজিৰ তাৰিখত 12,34,000 টকা। আৰু ৰূপৰ যদি আপুনি হিচাপ কৰে তেতিয়াহ'লে 52.5 তোলা গ্ৰামত ভাগ কৰিলে 612 গ্ৰাম হয়। আৰু ৰূপৰ মূল্য আজিৰ তাৰিখত পাৰ গ্ৰাম হৈছে 275 টকা। তেনেকৈ 612 গ্ৰাম ৰূপৰ মূল্য 1,70,000 টকা, কিছু অলপমান কম বেছি আছে। যদি আপুনি চাব, আপোনাৰ জাইদ যিবোৰ বস্তু, সোণ ৰূপ সকলোবোৰ মিলাই, ব্যৱসায় বাণিজ্যৰ বস্তু মিলাই যিবোৰ আপোনাৰ ব্যৱহাৰতকৈ অধিক হয়, এই সকলোবোৰ মিলাই যদি আপোনাৰ সোণৰ নিচাবটো পুৰা হৈ যায় তেতিয়াহ'লেতো আপুনি স্পষ্টভাৱে কুরবানি দিবই লাগিব। আৰু যদি সোণৰ নিচাবটো পুৰা নহয় তেতিয়াহ'লে ৰূপলৈ কনভাৰ্ট কৰি আনিব। যদি 1,70,000 টকা আপোনাৰ অধিক হৈ যায়, 1,70,000 টকা যদি আপোনাৰ ঈদৰ এই কেইদিনো, ঈদৰ দিন, তাৰ পিছৰ দিন এইখিনি টকা আপোনাৰ অধিক থাকে তেতিয়াহ'লে আপোনাৰ ওপৰত কুরবানি ওয়াজিব হয়। আপুনি কুরবানি দিবই লাগিব, নহ'লে আপুনি গুনাহগাৰ হ'ব। এতিয়া 1 নম্বৰ সৱালটো হৈছে ধাৰ কৰি আনি কুরবানি দিলে কুরবানি হ'ব না নাই, অথবা ধাৰ থকা অৱস্থাত যদি কুরবানি দিয়ে বা কুরবানিৰ জানোৱাৰ বাকিত আনি কুরবানি দিলে কুরবানি সহি হ'ব না নাই, কুরবানি আদায় হ'ব না নাই। এই মাসলাটো ভালকৈ বুজিব। ধৰি লওক এজন মানুহ নিচাবৰ মালিক হয়, যিটো নিচাব আগতে বয়ান কৰা হ'ল 12,34,000 টকা অথবা ৰূপৰ হিচাপত 1,70,000 টকা। যদি নিচাবৰ মালিক হৈ যায়, যদি সোণৰ নিচাবৰ মালিক হৈছে 7.5 তোলা সোণ বা তাতকৈ বেছি বা তাৰ মূল্যৰ মালিক হৈ গৈছে, কিন্তু নগদ পইচাটো বৰ্তমান নাই, বা ব্যৱসায় বাণিজ্যত কিছু বস্তু আছে, কিছু মাল ষ্টক কৰা আছে, বা কারেন্সিৰ ওপৰত পইচা আছে, কিন্তু তো বৰ্তমান নগদ পইচাটো ওলাব পৰা নাই। যদি নিচাবৰ মালিক হৈ গৈছে আৰু বৰ্তমান পইচাটো নাই আৰু পিছত দিব পৰা সুবিধাটো আছে, তেতিয়াহ'লে এইজন ব্যক্তিয়ে ধাৰ কৰি আনি কুরবানি দিব পাৰিব।
অথবা এইজন ব্যক্তিয়ে যদি কুরবানিৰ জানোৱাৰ বাকীটো আনে, কাৰণ তেওঁৰ পিছত দিব পৰা সুবিধা আছে আৰু নিচাবৰ মালিকো হয়, ধাৰ থকা অৱস্থাত অথবা ধাৰ কৰি আনি অথবা কুরবানিৰ জানোৱাৰ বাকীত আনি যে পিছত পইচাটো দিয়াৰ সুবিধাও আছে আৰু দি দিব, তেতিয়াহ'লে এইজনৰ কাৰণে ধাৰ কৰি আনি অথবা কুরবানিৰ জানোৱাৰ বাকীত আনি কুরবানি দিয়াটো জায়েজ হ'ব আৰু কুরবানি তেওঁ দিব লাগিব, কাৰণ তেওঁ নিচাবৰ মালিক হয়। কিন্তু যদি এজন ব্যক্তি নিচাবৰ মালিকো নহয়, সোণ অথবা ৰূপৰ নিচাবৰ মালিক নহয়, তাৰ পিছতো সেইজন ব্যক্তিয়ে ধাৰ কৰিছে, ইয়াতে দুটা কথা আছে। যদি নিচাবৰ মালিক নহয়, এই অৱস্থাত তেওঁ ধাৰ কৰিছে, কিন্তু এই ধাৰৰ পইচা তেওঁ দিব পৰা সুবিধা আছে, পিছলৈ তেওঁ দিব পাৰিব, তেতিয়াহ'লে তেওঁৰ কাৰণে ধাৰ কৰি আনি কুরবানি দিয়া জায়েজ হয়। কিন্তু যদি দিয়াৰ সুবিধা নাই, এতিয়া সুবিধা পাই পেলাই ধাৰ কৰি আনিছে বা ঋণ অলৰেডি আছে, ঋণত পৰি আছে, মানুহজন ধাৰত পৰি আছে, তাৰ পিছতো কিছু পইচা আছে, তো ইচ্ছা কৰিলে ঋণৰ পইচাখিনি ধাৰখিনি মাৰি দিব পাৰে, ধাৰ নামাৰি পেলাই কুরবানি দিছে, এই জায়গাত তেওঁৰ কুরবানি জায়েজ হোৱা নাই। মাসলাটো ভালকৈ বুজিব। যদি ধাৰ আছে অলৰেডি আৰু এই ধাৰৰ পইচাটো দিয়াৰ সুবিধাও আছে আৰু বৰ্তমান হাতত টকা যিখিনি টকা আছে এইখিনিতো কুরবানি দিছে, তেতিয়াহ'লে কুরবানি দিব পাৰে, জায়েজ হয়। কিন্তু দিব পৰা সুবিধা নাই, যিখিনি টকা আছে এইখিনি দি কুরবানি তেওঁ দি দিছে, এতিয়া তেওঁৰ কাৰণে জৰুৰী আছিল ধাৰ মাৰা, ধাৰ নামাৰি পেলাই কুরবানি দিছে, এইটো তেওঁৰ কাৰণে জায়েজ হোৱা নাই। ফাতাৱা আলমগিৰি জিলদ নম্বৰ 2 সাফা নম্বৰ 256 চাই ল'ব পাৰে। 2 নম্বৰ মাসলাটো হৈছে বাছা কুটা কৰাৰ বিনিময়ত কুরবানিৰ মাংস দিয়া অথবা যিসকলে হালাল কৰি দিয়ে হালালৰ বিনিময়ত কুরবানিৰ মাংস দিয়া। মনত ৰাখিব, কুরবানিৰ মাংসটো বেচা কিনা জায়েজ নাই, কুরবানিৰ মাংসটো আপুনি বেচিব নোৱাৰে, হাৰাম হয়। দুৰ্ৰে মুখতাৰ জিলদ নম্বৰ 2 সাফা নম্বৰ 543 স্পষ্টভাৱে ফতোৱা দিয়া হৈছে, লা ইউতা আজরুল জাজ্জার মিনহা লিআন্নাহু কাবাইইন। জাজ্জার বিমানা কেসাব, যিসকলে মাংস বাছা কুটা কৰিছে, যিসকলে কাটিছে, তেওঁলোকক এই বাছা কুটা কৰাৰ বিনিময়ত কুরবানিৰ জানোৱাৰৰ পৰা কোনো কিছু দিয়া, মাংসই নহয়, কুরবানিৰ মাংস বাছা কুটা কৰাৰ কাৰণে কুরবানিৰ জানোৱাৰৰ ছাল আপুনি দিব নোৱাৰিব। ছাল যদি দিছে বা ঢোল দিছে বা ঠেং দিছে, কোনো বস্তুই বাছা কুটা কৰাৰ বিনিময়ত কুরবানিৰ জানোৱাৰৰ কোনো কিছু দিয়াটোই হালাল নহয়, জায়েজ নাই, কিয়নো এয়া বেচা কিনা কৰা হ'ল, আপুনি বিনিময়ত দিলে, বিনিময়ত দিয়াটো বিলকুল নাজায়েজ আৰু হাৰাম হয়। হয়, আপুনি বাছা কুটাৰ বিনিময়ত পইচা দিলে, ঈদ সকলোৰে কাৰণে হয়, তেওঁলোকেওতো কিছু খাব লাগিব, আপুনি তেওঁলোকক নিজৰ ফালৰ পৰা আপুনি ওপৰিঞ্চি মাংস দিলে, বাছা কুটাৰ বিনিময়ত পইচা দিলে আৰু ঈদ বুলি ওপৰিঞ্চি মাংস আপুনি দিলে, তেতিয়াহ'লে আপুনি সেই যে ওপৰিঞ্চি মাংস দিলে সেই মাংসৰ কাৰণে আপুনি সওয়াব পাব। কিন্তু যদি বাছা কুটাৰ বিনিময়ত আপুনি মাংস দিয়ে, এয়া হাৰাম হয়, এয়া আপোনাৰ কাৰণে গুনাহৰ কাম হয়। আপুনি এই ভুল কেতিয়াও নকৰিব। এই ভুল যদি কৰে, আপুনি কুরবানি লাখ লাখ টকা খৰচ কৰি আপুনি কুরবানি এনেই দিলে, ইয়াৰ কাৰণে কোনো সওয়াব আপুনি নাপায়, কোনো ফায়দা আপোনাৰ নহয়। মনত ৰাখিব, বাছা কুটাৰ বিনিময়ত অথবা হালালৰ বিনিময়ত আপুনি কুরবানিৰ মাংস দিব নোৱাৰিব, মাংসই নহয় কুরবানিৰ জানোৱাৰৰ কোনো কিছুই দিয়াটো হাৰাম হয়, একোৱে দিব নোৱাৰিব। আপুনি বিনিময়ত পইচা দি ওপৰিঞ্চি আপুনি মাংস দিব পাৰে, সেইটো জায়েজ হয়। 3 নম্বৰ সৱালটো হৈছে মৃত ব্যক্তিৰ নামত কুরবানি দিলে, মৃত মা বাবা দাদা দাদি যিসকল নেকি পূৰ্বপুৰুষ, তেওঁলোকৰ নামত কুরবানি দিলে কুরবানি হ'বনে নাই। এটা কথা সদায় মনত ৰাখিব, কুরবানি কিন্তু কোনো মানুহৰ নামত নহয়, কুরবানি একমাত্ৰ আল্লাহ ৰাব্বুল আলামিনৰ নামত হয়। আল্লাহ তাআলাৰ খুশনদী হাসিল কৰাৰ বাবে আমি কুরবানি কৰোঁ। আল্লাহ তাআলাই নিজে কোরআনে কাৰিমত কয়, কুল ইন্না সলাতি ওয়া নুসুকি ওয়া মাহয়ায়া ওয়া মামাতি লিল্লাহি রাব্বিল আলামিন। হে নবী, আপুনি কৈ দিয়ক, মোৰ নামাজ, মোৰ কুরবানি, ইন্না সলাতি মোৰ নামাজ, ওয়া নুসুকি মোৰ কুরবানি, নুসুক মানে কুরবানি, ওয়া মাহয়ায়া ওয়া মামাতি মোৰ জীবন মোৰ মৰণ, লিল্লাহি রাব্বিল আলামিন, মোৰ নামাজ, মোৰ কুরবানি, মোৰ জীবন, মোৰ মৰণ সকলোবোৰ একমাত্ৰ আল্লাহ ৰাব্বুল আলামিনৰ কাৰণে হয়, আল্লাহ ৰাব্বুল আলামিনৰ বাবেই হয়। আমি যে কুরবানি কৰিছোঁ আল্লাহৰ নামতেই আমি কুরবানি কৰিছোঁ, একমাত্ৰ আল্লাহৰ নামত কুরবানি হ'ব লাগিব, কোনো মানুহৰ নামত কিন্তু কুরবানি নহয়। হয়, কাৰোবাৰ ফালৰ পৰা কুরবানি হয়, ইয়াতে বহুত মানুহে ভুল কৰে। এজন মানুহৰ ওপৰত কুরবানি ৱাজিব হয়, তেওঁ নিচাবৰ মালিক হৈছে, তেওঁ কি কৰিছে, নিজৰ ফালৰ পৰা কুরবানি নিদি মৃত মা বাবা দাদা দাদিৰ নামত তেওঁ কুরবানি দিছে, তেওঁলোকৰ ইছালে সবৰ কাৰণে কুরবানি দিছে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰততো কুরবানি ৱাজিব নাছিল, কিন্তু ৱাজিব হৈছে আপোনাৰ ওপৰত। আপোনাৰ ৱাজিব আপুনি তৰক কৰি আপুনি নফল আদায় কৰিবলৈ গৈছে।
নফল আদায় কৰিবলৈ যাওঁতে আপুনি ৱাজিব এৰি দিলে আৰু তাৰ কাৰণে আপুনি গুনাহগাৰ হ'ল। ৱাজিব আপোনাৰ ওপৰত, গতিকে আপোনাৰ ফালৰ পৰা আপুনি কুৰবানী দিব লাগিব। যাৰ ওপৰত ৱাজিব হয় সেইজনৰ ফালৰ পৰাই আল্লাহৰ নামত কুৰবানী হ'ব লাগিব। কিন্তু সৱাল হৈছে যে মৃত ব্যক্তিসকলৰ ইছালে সৱাবৰ কাৰণে কুৰবানী দিব পাৰি নে নাই? পাৰি। আপুনি জিন্দাৰ ওপৰত যিহেতুকে ৱাজিব হৈছে, এটা ডাঙৰ জানুৱাৰত 7টা ভাগ কৰি ল'ব পাৰি, 7টা হিস্সা ল'ব পাৰি। মৃত মা বাবা দাদা দাদী তেওঁলোকৰো এটা এটাকৈ হিস্সা আপুনি ৰাখি দিয়ক, তেওঁলোকে সৱাব পাব আৰু আপোনাৰ ৱাজিবো আদায় হৈ গ'ল। আপোনাৰ জানুৱাৰটো সেইটোৱে আপুনি কুৰবানী কৰিলে, কিন্তু তেওঁলোকৰ হিস্সা ৰখাৰ কাৰণে তেওঁলোকে সৱাব পালে আৰু আপোনাৰ ৱাজিবো আদায় হৈ গ'ল। মৃত ব্যক্তিৰ ইছালে সৱাবৰ কাৰণেও আপুনি কুৰবানী দিব পাৰে। দৰাচলতে কুৰবানীটো জিন্দাৰ ফালৰ পৰাই হয় আৰু মৃত ব্যক্তিয়ে তাৰ সৱাব পাই যাব। ডাইৰেক্ট মৃত ব্যক্তিৰ ফালৰ পৰাও আপুনি দিব পাৰে, যদি আপোনাৰ জিন্দাৰ ফালৰ পৰা যিটো ৱাজিব আছিল ৱাজিবো আদায় কৰিলে আৰু মৃত ব্যক্তিৰ ফালৰ পৰা তেওঁলোকৰ সৱাবৰ কাৰণে আপুনি এক্সট্ৰাকৈ আপুনি জানুৱাৰ কুৰবানী কৰিলে, সেইটোও পাৰি। কিন্তু চিন্তা কৰিব যাতে ৱাজিব এৰি আপুনি নফলৰ ফালে গুচি নাযায়। ৱাজিবটো আদায় কৰক, তাৰপিছত আপুনি নফলটো আদায় কৰিব। 4 নম্বৰ সৱালটো হৈছে কুৰবানীৰ মাংসৰ ভাগ কেই ভাগ কৰিব লাগে? কুৰবানীৰ মাংস 3 ভাগ কৰা সুন্নত হয়। এটা ভাগ নিজৰ কাৰণে, এটা নিজৰ ওচৰ চুবুৰীয়া আলহী মংগলৰ কাৰণে, আৰু এটা হৈছে গৰীব মিসকিনৰ কাৰণে। সকলোৰে কাৰণে ঈদ হয়, সেইকাৰণে এই 3টা ভাগ কৰা সুন্নত হয়। ইয়াৰ বাহিৰে বহুতেই কিন্তু সৱাল কৰে, হুজুৰ কুৰবানীৰ মাংসটো যদি এনেকৈ ভগাই নিদি যদি মই অলপ কিছুমান মানুহক বনাই খুৱাই দিওঁ আৰু বাকীখিনি ৰাখি দিওঁ, তেনেকৈ কুৰবানী হ'বনে নাই? তেনেকৈও কুৰবানী হৈ যাব। মনত ৰাখিব, স্পষ্ট মাস্তাটো হৈছে কুৰবানী দি যদি আপুনি 3 ভাগ নকৰে, কাকোৱে নিদিয়ে, আপোনাৰ পৰিয়ালটোৱে খাইছে, তথাপিও আপোনাৰ কুৰবানী হৈ যাব। কিন্তু সেই কুৰবানীৰ পৰা আপুনি কি সৱাব পাব, কিমানখিনি সৱাব পাব, সেইটো আল্লাহ জানে। যদি আপুনি ভাবে যে মই আল্লাহৰ সন্তুষ্টিৰ কাৰণে কুৰবানী কৰিছোঁ, আল্লাহ তালাই ভাল পাক, তেতিয়াহ'লে আপুনি ওচৰ চুবুৰীয়া সকলকো তেওঁলোককো মাংস দিব, গৰীব মিসকিন সকলকো দিব, তেওঁলোকৰ হক আছে। আল্লাহ তালাই যেতিয়া কাৰোবাক ধন সম্পত্তি দিয়ে তাতে গৰীব দুখীয়াসকলৰ হক থাকে। আনহাতে আল খালকু ইয়ালুল্লাহ ফাহাব্বুল খালকি ইলাল্লাহ মান আহসানা ইলা ইয়ালিহি, এই পৃথিৱীত থকা সকলো মখলুক আল্লাহ তালাৰ পড়োশী হয়, আল্লাহ তালাৰ ৰিষ্টেদাৰ হয়। আৰু আল্লাহ তালাই সেইজন বান্দাক বেছি ভাল পায় যিজনে আল্লাহৰ পড়োশীৰ লগত ভাল ব্যৱহাৰ কৰে, তেওঁলোকৰ লগত সৎ আচৰণ কৰে। সুবহানাল্লাহ। যদি মানুহৰ অন্তৰ আপুনি খুশ কৰিব পাৰে, যদি ওচৰ চুবুৰীয়াসকলক খুশ কৰিব পাৰে, গৰীব দুখীয়াসকলক খুশ কৰিব পাৰে, আল্লাহ আপোনাৰ প্ৰতি খুশ হৈ যাব। সেইকাৰণে অকল নিজেও যদি খাই দিয়ে কানুন আপোনাৰ কুৰবানী হৈ যাব, কিন্তু তাৰ পৰা আপোনাৰ কোনো সৱাব আপুনি নাপায়। আৰু কুৰবানীৰ মাংসটো বহুত দিনলৈ ৰাখি খাব পাৰি নে নাই? বহুতেই কয় যে কুৰবানীৰ চানলৈকে মাংসটো খাব আৰু কুৰবানীৰ চানৰ পিছত মাংসটো ৰাখি থ'ব নোৱাৰি। এইটো ভুল কথা। আপুনি যিখিনি ৰাখিছে আপোনাৰ ঘৰত যিখিনি ৰাখিছে, এইখিনি যিমান দিনলৈকে খায় তাতে কোনো প্ৰব্লেম নাই, আপুনি ফ্ৰিজত থৈও বহুত দিন খাই থাকিব পাৰে। কিন্তু চিন্তা কৰিব ওচৰ চুবুৰীয়া যাতে ভোকত নাথাকে, তেওঁলোকক দিব, গৰীব দুখীয়াসকলক দিব, তেতিয়াহে সৱাব পাব, আল্লাহ আপোনাৰ প্ৰতি খুশ হৈ যাব, আল্লাহ তালাৰ সন্তুষ্টি তেতিয়াহে হাচিল হ'ব, তেতিয়াহে আল্লাহ তালাৰ নিকটৱৰ্তী হাচিল হ'ব। 5 নম্বৰ সৱালটো হৈছে আকিকা আৰু কুৰবানী। আকিকা নিদিয়াকৈ কুৰবানী দিলে কুৰবানী হয় নে নাই? বহুতেই এই কথা কৈ থাকে, যদি এজন মানুহৰ আকিকা এতিয়ালৈকে দিয়া হোৱা নাই সেইজনৰ বোলে কুৰবানী নহয়। এইবোৰ ভুল কথা হয়। মনত ৰাখিব, আকিকাটো বেলেগ ইবাদত হয়, কুৰবানীটো বেলেগ ইবাদত হয়। আকিকাটো হৈছে সুন্নত, সন্তান জন্ম হোৱাৰ 7ম দিনা যেটো আল্লাহৰ নামত খুন দিয়া হয়। আল আকিকাতু হিয়া যাবিহাতুল্লাতি তুজবাহু আনিল মাউলুদি ফি ইয়াউমি সাবিহি। আকিকা সেই জবিহা জানুৱাৰক কোৱা হয় যেটো নজনম সন্তানৰ 7ম দিনাখন আল্লাহৰ ৰাস্তাত খুন দিয়া হয়, জবেহ কৰা হয়। আৰু এই আকিকা এজন মানুহে যদি 7 দিনৰ দিনাও নিদিয়ে, গোটেই জীৱনত আকিকা দিলে আকিকা আদায় হৈ যাব, কিন্তু ওয়াক্তি যেটো সুন্নত আছিল, সময়ৰ যেটো সুন্নত আছিল, সেই সুন্নতৰ সৱাবটো নাপায়। বাকি গোটেই জীৱনৰ ভিতৰত যেতিয়াই সুবিধা হয় আকিকা দিলে আকিকা আদায় হ'ব। আৰু আকিকা আৰু কুৰবানীৰ লগত কোনো সম্পৰ্ক নাই। কিন্তু যদি আপুনি ভাবে যে আকিকা মই এতিয়ালৈকে দিয়া নাই আৰু কুৰবানী ৱাজিব হৈ গৈছে, দুইটা যদি একেলগে দিওঁ, দুইটা একেলগে দিব পাৰে। আকিকা হৈছে ল'ৰাৰ কাৰণে সৰু জানুৱাৰ 2টা আৰু ছোৱালীৰ কাৰণে সৰু জানুৱাৰ 1টা, আৰু ডাঙৰ জানুৱাৰ যেতিয়া দিব আপোনাৰ ওপৰত কুৰবানী ৱাজিব হৈছে, আপোনাৰ কাৰণে এজন পুৰুষৰ কাৰণে 2টা হিস্সা ডাঙৰ জানুৱাৰ ৰাখিব পাৰি আৰু ছোৱালীৰ কাৰণে 1টা হিস্সা ৰাখিব পাৰি। আকিকা আৰু কুৰবানী মিলি 1টা জানুৱাৰ ডাঙৰ জানুৱাৰ যদি দিয়ে তেতিয়াহ'লে দিব পাৰে। গৰু মহ উট এইবোৰত 7টা ভাগ ল'ব পাৰি, আৰু সৰু জানুৱাৰ ছাগলী ভেড়া এইবোৰত কোনো ভাগ নাই। আশা কৰোঁ আমি বুজি পাইছোঁ
যে আকিকা আৰু কুৰবানী একেলগে দিব পাৰে আৰু মাংসটো একে সমানেই আপুনি ভগাই দিব পাৰে। কুৰবানীৰ মাংস যিদৰে আপুনি 3 ভাগ কৰিছে, আকিকাৰ মাংসও 3 ভাগ কৰিব। যদি আকিকা আৰু কুৰবানী একেলগে এটা জানুৱাৰত হৈছে, সেই জানুৱাৰ 3টা ভাগ কৰি এটা নিজে ৰাখি খাব পাৰে আৰু এটা ওচৰ চুবুৰীয়া আৰু এটা গৰীব দুখীয়াসকলক আপুনি দিব পাৰে। কুৰবানীৰ জানুৱাৰৰ বয়সটো জানি লওক। উটৰ কাৰণে 5 বছৰ হ'ব লাগে আৰু গৰু মহৰ কাৰণে 2 বছৰ কমপ্লিট আৰু ভেড়া ছাগলীৰ কাৰণে 1 বছৰ কমপ্লিট। ভেড়া ছাগলী দুম্বা 1 বছৰ। যদি দুম্বাৰ ক্ষেত্ৰত অলপ মাছলাটো বেলেগ আছে, যদি দুম্বাৰ বাচ্চাটো 6 মাহ বা 7 মাহ হৈছে, দেখাত বছৰ হৈ যোৱা হেন লাগে, সুস্থ পুষ্ট, তেতিয়াহ'লে দুম্বাৰ ক্ষেত্ৰত জায়েজ আছে, কিন্তু ছাগলী ভেড়াৰ ক্ষেত্ৰত জায়েজ নাই। আৰু কুৰবানীৰ জানুৱাৰ সুস্থ পুষ্ট যাতে হয়, কোনো কণা খোৰা যাতে নহয়, অন্ধ যাতে নহয়, লেঙেৰা যাতে নহয়, গোটেই দুৰ্বল যাতে নহয়, কুৰবানীৰ স্থলীলৈকে যাব নোৱাৰে, ঠেলা দি লৈ যাব লাগে, তেনেকুৱা যাতে নহয়, মৰমীয়াল যাতে হয়। বহুত ডাঙৰ বা সৰুলৈ কথা নাই, দেখাত যাতে সুস্থ পুষ্ট হয়, দেখাত যাতে চকুত লগা হয়, মৰমীয়াল হয়। আৰু কুৰবানীৰ জানুৱাৰ যেতিয়া আপুনি কুৰবানী দিব, আপোনাৰ কুৰবানীৰ জানুৱাৰটো আপোনাৰ পোহনীয়া হোৱাটো বেছি ভাল হয়। যেতিয়া পোহনীয়া হয়, নিজৰ ঘৰৰ হয়, এটা অন্তৰৰ লগত এটা ৰিষ্টা হয়, এটা মুহাব্বত হয়। মুহাব্বতৰ বস্তুহে কুৰবানী কৰিব লাগে। আল্লাহ তাআলাই ইব্ৰাহিম আলাইহিস সালামক যিটো কুৰবানীৰ হুকুম দিছিল, তোমাৰ আটাইতকৈ মৰমৰ আৰু পছন্দৰ বস্তু মোৰ নামত কুৰবানী কৰা, পছন্দৰ আৰু মৰমৰ হ'ব লাগে। বহুত মানুহে কিন্তু আকৌ ডাইৰেক্ট কিনে আনি কুৰবানী দিয়ে, ৰাখাৰ সুবিধা নাই। কমচে কম কেইদিনমান, সপ্তাহ 10 দিন 15 দিন আগতে নিজৰ ঘৰত আনি কিবা অলপ লালন পালন কৰি কিবা খোৱালে, তেতিয়া চাব অলপমান মুহাব্বত হ'ব। আৰু মুহাব্বত যেতিয়া হ'ব, তেতিয়াহে ত্যাগৰ কথা আহিব। আৰু কুৰবানীৰ ঈদৰ দিন, ইয়ৌমুন নহৰৰ দিন, আল্লাহ তাআলাৰ ৰাস্তাত খুন দিয়াতকৈ শ্ৰেষ্ঠ কোনো ইবাদত হ'ব নোৱাৰে। গতিকে আল্লাহ তাআলাই আমাক সকলোকে নিজৰ মৰমৰ আৰু পছন্দৰ জানুৱাৰ আল্লাহৰ সন্তুষ্টিৰ বাবে কুৰবানী কৰাৰ তৌফিক দান কৰক। আল্লাহ তাআলা আমাক সকলোকে কোৱাৰ শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।